মন মনো মানৱ মনুষ্য মহামানৱ মহাত্মা মহাপুৰুষ মানুহৰ জন্ম আৰু কৰ্মৰ এক নিৰন্তৰ অৱধাৰিত গতি। জনী তিনি প্ৰকাৰ: অধমজনী, ভোগজনী আৰু সাধনজনী। অধমজনী পশুবিলাকৰ কথা কোৱা হৈছে, কৃমি কীট ইতৰ জীৱ জন্তুৰ কথা কোৱা গৈছে। ভোগজনী দেৱতাসকল, যিসকলে কেৱল ভোগ কৰিব পাৰে আৰু ভোগৰ পৰিণতি তেওঁলোকে ভোগ কৰে। তাৰ ঊৰ্ধত গৈ বিশিষ্টভাৱে স্বীকৃতি দিয়া গৈছে সাধনজনী, সেয়া হৈছে নৰলোক নৰজাতি। নৰে সাধনাৰ মাজেৰে নৰৰ পৰা নৰোত্তম হ'ব পাৰে অথবা নাৰায়ণ হ'ব পাৰে, আৰু এই নৰেই যদি পশুৰ দৰে আচৰণ কৰে, পশুৰ গুণ যদি ধাৰণ কৰে, তেনেহ'লে তেওঁলোকে অধম বা নৰপশু হ'ব পাৰে। তো নৰৰ পৰা নৰোত্তম হ'বৰ যি যাত্ৰা, সেয়াৰ একমাত্ৰ বিহিত ৰাজমাৰ্গ বুলি কোৱা গৈছে, সেয়া হৈছে হৰিভক্তি ৰাজমাৰ্গ। আৰু এই হৰিভক্তিৰ পথেৰে একাংশ ভকত বৈষ্ণৱে নিৰলস চলাই গৈছে আধ্যাত্মিক কৃচ্ছ সাধনা। আৰু এই কৃচ্ছ সাধনাৰ বলেৰে সিদ্ধি লাভ কৰি বৰ্তমান সময়ত মুকুতি যজ্ঞ নৰতনুক সাফল্যমণ্ডিত কৰিবলৈ হৰিভক্তি ৰাজমাৰ্গক বিশ্বৰ প্ৰান্তে প্ৰান্তে প্ৰচাৰ কৰি মলমতি মনুষ্যক উদ্ধাৰৰ কাৰণে একাংশই এই গুৰুজনৰ পথদৰ্শিত পথ অনুকৰণ কৰি কৰ্ম কৰি গৈছে। সেইসকলৰ ভিতৰত বিশিষ্ট কিছু ব্যক্তিক আমি চিনি পাওঁ, বহুতকে নাজানো। তাৰে ভিতৰত আজি তেনেই এগৰাকী আধ্যাত্মিক জ্ঞানপুষ্ট, আধ্যাত্মিক জ্ঞানেৰে প্ৰভাৱশীল ব্যক্তিত্বৰে সমগ্ৰ অসমত চিনাকি এটি নাম। সামাজিক মাধ্যমৰ ইউটিউবৰ যোগেদি অথবা সমাজ সংগঠন দল অনুষ্ঠানে আয়োজন কৰা ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানৰ যোগেদি নিজৰ আসন অলংকৃত কৰি সন্মানিত হোৱা এগৰাকী পাঠক, এগৰাকী ভাগৱতী, মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ ধৰ্ম দৰ্শন আৰু সাংস্কৃতিক বৰভেটিক বৰঘৰলৈ ৰূপান্তৰিত কৰিবলৈ প্ৰয়াস কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী অনুৰাগী প্ৰিয় বাপ, যাৰ নামেই পৰিচয় জগত বনীয়া, আধ্যাত্মিক জ্ঞানপুষ্ট এগৰাকী আধ্যাত্মিকভাৱে নিজক কৃচ্ছ সাধনাৰ পথেৰে আগবঢ়াই লৈ দহৰ জীৱৰ মুক্তিৰ হেতু অনৰ্গল তেখেতৰ মুখেৰে নিঃসৃত হৈছে ভাগৱতৰ অমৃতময় বাণী। ৰাম নামে অমিয়া ঝুৰে, কাল মায়া দৰে তৰ তৰাৱে। আহক সেইগৰাকী বাপৰ সতে আজি চিনাকি হ'বলৈ গৈছোঁ। নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণ দাউৰা। আপোনালোকে চাই আছে মোৰ সৈতে JNKD নিজৰ বিশেষ অনুষ্ঠান ব্যক্তিত্বৰ চিনাকিত আজি মোৰ অতিথি এগৰাকী ভাগৱতী, এগৰাকী আধ্যাত্মিকভাৱে অভিজ্ঞ পুষ্ট ভাগৱত প্ৰবচক প্ৰবক্তা শ্ৰী জগত বনীয়া বাবু। আমি আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ পৰিচয়টো যদি আপুনি নিজে দিয়ে দৰ্শকৰ কাৰণে বুজিবলৈ বৰ ভাল হ'ব। কৃষ্ণ জয় গুৰু শংকৰ। মোৰ নাম শ্ৰী জগত চন্দ্ৰ বনীয়া। মই লখিমপুৰ জিলাৰ নাৰায়ণপুৰ মৌজাৰ অন্তৰ্গত ৰাইডিঙীয়া নামৰ এখন গাঁৱত অতি দুখীয়া পৰিয়ালত মই জন্মগ্ৰহণ কৰিছিলোঁ। মোৰ জন্মৰ সময়ত দেউতা মাৰ অৱস্থা একেবাৰে শোচনীয় আছিল। গতিকে মই জন্মগতভাৱেই পঢ়া শুনাত মোৰ এটা শ্ৰদ্ধা আগ্ৰহ আছিল, আৰু মই সেই দুখ দৈনন্দিনৰ মাজেদিয়ে শিক্ষা লাভ কৰি মই 1973 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হওঁ। তাৰপিছতেই মই মাধৱদেৱ কলেজত মই নাম লগাওঁ, আৰু 75 চনত মই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে আত্মনিয়োগ কৰিবলৈ সুবিধা পাওঁ। আৰু সেই শিক্ষকতা কৰা কালৰ মাজতেই মই অধ্যয়ন কৰি প্ৰাইভেটভাৱে মই BA পাছ কৰোঁ 1982 চনত। আৰু সেই পঢ়াৰ মাজেদিয়ে মই শিক্ষকতাৰ মাজেদিয়ে মই গুৰুজনাৰ আধ্যাত্মিক দৰ্শনৰ ওপৰত মই আত্মনিয়োগ কৰোঁ। মই সৰুৰে পৰাই মোৰ ঈশ্বৰৰ প্ৰতি এটা বৰ অনুৰাগ আছিল, ধৰ্মৰ প্ৰতি অনুৰাগ আছিল। সেই অনুৰাগৰ ওপৰতে ভিত্তি কৰি মই গুৰুজনাৰ প্ৰচাৰিত দশম কীৰ্তন ঘোষা ৰত্নাৱলী গীতা ভাগৱত অধ্যয়ন কৰি মই বৰ্তমান এই আধ্যাত্মিক আৰু নৈতিক দিশৰ ওপৰত যে আমাৰ সমাজখন যেতিয়ালৈকে গঢ় লৈ নুঠিব তেতিয়ালৈকে
আমি পুথিগত ডিগ্ৰীয়ে আমাক প্ৰকৃত মানৱ হিচাপে গঢ়ি তুলিব নোৱাৰে আমি সেইখিনি কথালৈকে যাম আপোনাৰ সময়ত আমি দীৰ্ঘ সময় কথা পাতিম যিহেতুকে আমাৰ অনুষ্ঠানটো 30ৰ পৰা 35 মিনিট কথা পাতো দৰ্শকে নিশ্চয়কৈ এজন প্ৰিয় দৰ্শকসকল এখেতৰ কথাৰ আৰম্ভণিৰ পৰাই আপুনি বহুত কথা বুজি পাইছে নিশ্চয়কৈ চমুকৈ তেখেতে জীৱনৰ এটি খতিয়ান দাঙি ধৰিছে কিন্তু মই যাব বিচাৰিছোঁ তেখেতৰ সেই সময়ৰ নষ্টালজিক পৰ্যায়লৈকে যিটোৰ পৰা তেখেতে আজি ইয়ালৈকে উঠি আহিছে আৰু জেএনকেডি নিজৰ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত এগৰাকী প্ৰভাৱশীল আধ্যাত্মিক প্ৰবচক হিচাপে আমি ইয়াত তেখেতক আমন্ত্ৰণ কৰিছোঁ সেই বিষয়ে জনাম আপোনালোকক আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি প্ৰথমতেই কৈছে যে মই অতি দুখীয়া পৰিয়ালৰ ল'ৰা মাক দেউতাক তাৰ মাজতে আমাক লালন পালন পোষণ কৰি আজি জগতবনীয়া এগৰাকী প্ৰতিষ্ঠিত ব্যক্তি দুখীয়া বুলি ক'বলৈ গ'লে আমাৰ সাধাৰণতে বহুতখিনি বাধা বহুতখিনি সংগ্ৰাম বহুতখিনি সংঘৰ্ষ কৰিব লগা হয় কেনেকুৱা আছিল আপোনাৰ সেই সংঘৰ্ষৰ সময়ত য'ত আপুনি স্থিত হৈ আছিল এতিয়াও স্থিত প্ৰজ্ঞৰ দৰে নিশ্চয় মোৰ পঢ়া শুনাৰ সময়ত যিখিনি মোৰ প্ৰয়োজনীয় পাঠ্যপুথিৰ পৰা ধৰি স্কুলৰ ফিজ পৰ্যন্ত দিয়াত যথেষ্ট মই অসুবিধাৰ সন্মুখীন হৈছিলোঁ আৰু বহু কষ্টৰ মাজেদি মই সেইখিনি অধ্যয়ন কৰি মই শিক্ষাত উত্তীৰ্ণ হৈ BA পাছ কৰি মই আৰু আগলৈ যাব নোৱাৰিলোঁ দেউতা আমাৰ আৰ্থিক দুৰৱস্থাৰ কাৰণে আৰু ভগৱন্তৰ কৃপাত মই শিক্ষকতা পদত অধিষ্ঠিত হ'লোঁ 75 চনত আৰু তাৰ পিছৰ পৰাই মই ক্ৰমাগতভাৱে পৰিয়ালটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আৰু নিজক আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সঁহাৰি পালোঁ আৰু সেই মাজেদিয়ে মই ধৰ্মীয় শাস্ত্ৰ অধ্যয়ন কৰি আধ্যাত্মিক আৰু নৈতিক দিশত যাতে আমি তৃণমূল পৰ্যায়ত পৰিয়ালৰ পৰা সমাজ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত যাতে আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে মই বিশেষ যত্ন কৰিছিলোঁ আৰু গুৰুজনাৰ দৰ্শনৰ পৰা উপলব্ধি কৰিছিলোঁ যে আমাৰ এতিয়া বৰ্তমান সমাজত শিক্ষাৰ দিশত অৰ্থনৈতিক দিশত বিভিন্ন দিশত আমাৰ মানুহ সমাজ আগবাঢ়ি গৈছে কিন্তু আজি পকা ঘৰ বেছি হৈছে গাড়ী মটৰ মানুহ ঘূৰিছে দামী পোছাক পিন্ধিছে ধুনীয়া পৰিৱেশত আছে কিন্তু মহাপুৰুষ গুৰুজনাৰ দৰ্শন মতে যে আমি দামী পোছাক পিন্ধিলে দামী আহাৰ খালে গাড়ী মটৰত ঘূৰিলে আমাৰ পকা ঘৰ বেছি হ'লে আমাৰ এখন ঘৰ এটা পৰিয়াল এখন সমাজ এটা জাতি এখন দেশ আগবাঢ়িছে বুলি ক'ব নোৱাৰি যেতিয়ালৈকে তাৰ লগত আমি আধ্যাত্মিক আৰু নৈতিক দিশটো সংযোগ কৰি ল'ব নোৱাৰোঁ গতিকে মহাপুৰুষ গুৰুজনাই আমাৰ মানৱ জীৱন সুন্দৰভাৱে পৰিচালনা কৰিবৰ কাৰণে যিমানখিনি সম্বল সেইখিনি আমাক দি থৈ গৈছে গতিকে আমি সেই আধ্যাত্মিক আৰু নৈতিক দিশৰ মাজেদি যদি আমি সমাজখনক আগুৱাই নিব পাৰোঁ উঠি অহা প্ৰজন্মক যদি আগুৱাই নিব পাৰোঁ নিশ্চয় আমাৰ জাতি সুস্থ সবল আৰু ঐক্য সম্প্ৰীতিৰ মাজত বসবাস কৰিব পাৰিব গতিকে গুৰুজনাই সেইকাৰণে আবিৰ্ভাৱ হৈ অসমৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি এখন বৰ্ণবৈষম্য সমাজ প্ৰতিষ্ঠা কৰি ধৰ্মৰ দিশত আগুৱাই নিছিল তেওঁ প্ৰচাৰিত ধৰ্ম আছিল একশৰণ হৰিনাম ধৰ্ম এই একশৰণ হৰিনাম ধৰ্মৰ জৰিয়তে এক দেও এক সেও একবিনে নাই কেও এক ভগৱন্তক সেৱা পূজা কৰাৰ মাজেদি আমি যে সকলো দেৱ দেৱতা সন্তুষ্ট কৰিব পাৰোঁ এই কথা তেওঁ প্ৰচাৰ কৰি গৈছিল যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেও জানিবা সিজন পিতৃ একক কৃষ্ণ দেও আমাৰ সকলোৰে পিতৃ কৃষ্ণ আৰু তেওঁ সন্তুষ্ট হ'লে সকলো দেৱ দেৱতা সন্তুষ্ট হয় বুলি তেওঁ কৈ গৈছে গতিকে কৃষ্ণক পূজিলে পূজা সমস্তৰে হয় পৃথকে পূজিলে পূজা কেহু নলয় আমি সেইবিলাকলৈকে যাম সেইবিলাক আমাৰ আজিৰ প্ৰসংগটো হৈছে আমি আপোনাক সম্পৰ্কেহে দৰ্শকক জনাবলৈ চেষ্টা কৰিছোঁ শংকৰ গুৰুজনাৰ দৰ্শন আমি সেই বিষয়েও কথা পাতিম এটা বেলেগ পৰ্যায় যিহেতুকে আমি এটা জীৱন কৰিবলৈ হ'লে আপুনি কোৱা কথাৰ মাজৰ পৰাই লৈ আহিছোঁ আধ্যাত্মিকতা আৰু নৈতিক প্ৰমূল্যবোধ হয় আপোনাৰ শৈশৱ অৱস্থাত যিটো শাসন ব্যৱস্থা আছিল হয় আৰু আজিৰ যিটো শাসন ব্যৱস্থা দুটা পৃথক শৈলী নিশ্চয় আপোনালোকৰ সময়ৰ শাসন ব্যৱস্থাই আমাক নৈতিকভাৱে কেনেকৈ উত্তৰণ ঘটোৱাত সহায়ক হৈছিল আপোনাৰ অনুভৱেৰে কি ক'ব মোৰ অনুভৱ হৈছিল যে আমাৰ পিতৃ মাতৃ ঈশ্বৰ ভক্তিপৰায়ণ আছিল আৰু মোক ঈশ্বৰৰ প্ৰতি অনুৰাগী কৰিছিল সৰুৰ পৰাই ঈশ্বৰৰ প্ৰাৰ্থনা কৰা ভকত বৈষ্ণৱ সেৱা শুশ্ৰূষা ধৰা আদি মানে নৈতিক দিশবিলাকৰ শিক্ষা দিছিল যিবিলাক শিক্ষাই মোক এতিয়া আগবাঢ়ি যোৱাত যথেষ্ট প্ৰেৰণা যোগাইছে আৰু আমি যেতিয়ালৈকে আধ্যাত্মিক জ্ঞান অৰ্থাৎ আত্মা সম্পৰ্কীয় জ্ঞানৰ যেতিয়ালৈকে অধিকাৰী হ'ব নোৱাৰিম তেতিয়ালৈকে আমাৰ মাজত যিটো ঐক্য প্ৰেম সম্প্ৰীতি
আমি এনাজৰি গঢ়ি তুলিব নোৱাৰিম নিশ্চয়কৈ গঢ়ি তুলিব নোৱাৰিম কিন্তু এই যিটো আমি আধ্যাত্মিকতাৰ পিনে বা আত্মজ্ঞান লাভৰ কাৰণে আমাক নিশ্চয় কোনোবা এগৰাকী পথ প্ৰদৰ্শক লাগে নিশ্চয় সেই যে আপুনি যাত্ৰা আৰম্ভ কৰিলে শৈশৱৰ পৰা আপুনি আজি কিন্তু জগত চন্দ্ৰ বনিয়া হয় কিন্তু সেই সময়ত আপুনি জগত চন্দ্ৰ বনিয়া নাছিল সেই সময়ত এগৰাকী সাধাৰণ ব্যক্তি আছিল শৈশৱৰ শিক্ষা কৈশোৰৰ শিক্ষা লৈ আপুনি পুথিগত বিদ্যাৰ লগে লগে ঘৰখনৰ পৰা পৰিয়ালৰ পৰা মাক দেউতা ককা আইতাকৰ পৰা আপুনি সেই নৈতিক আৰু আধ্যাত্মিক সংস্কাৰ পালে এই যিটো আমাৰ যাত্ৰা এই যাত্ৰা নিশ্চয়কৈ শৈশৱৰ ভেটিৰ পৰাই আৰম্ভ হৈছে তেনে ক্ষেত্ৰত আপুনি কাৰ আঙুলি ধৰি এই আধ্যাত্মিক জগতখনলৈকে ওলাই আহিল এইটো মই যেতিয়া ৭৬ চনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্ভুক্তি হৈছিলোঁ তেতিয়া মই আঞ্চলিকৰ সম্পাদকৰ দায়িত্ব পাবলৈ সক্ষম হৈছিলোঁ আৰু তেতিয়া মোৰ এজন বৰ পূজনীয় লোক আছিল তেওঁ মুনীন্দ্ৰ গগৈ প্ৰয়াত এতিয়া তেওঁ মানে মৃত্যু হ'ল তেওঁৰ সান্নিধ্যত মই এই আধ্যাত্মিক আৰু নৈতিক দিশটোত আগবাঢ়ি যাবলৈ প্ৰেৰণা পাইছিলোঁ মই তেওঁৰ পৰাই এই আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰ জ্ঞান লাভ কৰিছিলোঁ আৰু শৰণ ভজনৰ পৰা ধৰি সকলো আধ্যাত্মিক দিশখিনি মই আয়ত্ব কৰিছিলোঁ কৰি মই এতিয়া এই পৰ্যায়লৈকে আগবাঢ়ি যাবলৈ এটা প্ৰেৰণা পালোঁ আৰু মাৰ শিক্ষাগুৰুৰ ফালৰ পৰা মই পাইছোঁ পিতৃ মাতৃৰ পৰা পাইছোঁ বংশ পৰিয়ালৰ পৰা মই এই আধ্যাত্মিক জ্ঞানৰ উদাহৰণ মই পাই গৈছিলোঁ আৰু সেইকাৰণে মই এতিয়া গুৰুজনাৰ সেই আধ্যাত্মিক আৰু নৈতিক আদৰ্শৰ ওপৰত মই অনুপ্ৰাণিত হৈ যাতে উঠি অহা প্ৰজন্মক আমি এই আধ্যাত্মিক জ্ঞান আৰু নৈতিক শিক্ষাৰে যাতে প্ৰকৃত মানৱ গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে মই প্ৰচেষ্টা আগবঢ়াইছোঁ নিশ্চয়কৈ এই প্ৰশংসা খুবেই প্ৰশংসনীয় পদক্ষেপ বা আপোনাৰ যিটো যাত্ৰা এটা প্ৰশংসনীয় যাত্ৰা মই এতিয়া জানিব খুজিম যে যিহেতুকে আপুনি এই পন্থাটোলৈকে আহিছে এইটো কৰিবলৈ চেষ্টা কৰিছে মানৱ সম্পদ নিৰ্মাণৰ কাৰণে কাম কৰিছে আপোনাৰ সেই শিক্ষা ব্যৱস্থাৰ কালখছোৱাত যেটা আপনি শিক্ষা গ্রহণ কৰি আছে আপোনাৰ লগত এনেকুৱা কিবা এটা বিশেষ ঘটনা ঘটিছিল নেকি যিটোৰ পৰা আপুনি এই কথাটো অনুভৱ কৰিলে যে কেৱল পুথিগত বিদ্যাই নহয় আধ্যাত্মিক সংস্কাৰ আৰু আধ্যাত্মিক শিক্ষাৰ লগতে নৈতিক প্ৰমূল্যবোধৰ শিক্ষাও এটি ব্যক্তিৰ জীৱনক সুন্দৰকৈ গঢ়িবৰ কাৰণে প্ৰয়োজন আৰু সেই ক্ষেত্ৰত আমি এই পথৰে আগবাঢ়িব লাগিব তেনেকুৱা কিবা বিশেষ ঘটনা আছিল শিক্ষা ব্যৱস্থাৰ কালছোৱাত নিশ্চয় যেতিয়ালৈকে আমাৰ আধ্যাত্মিক শিক্ষাৰ গৰাকী নহয় তেতিয়ালৈকে মানুহে যিটো আন্তৰিকতা পৰস্পৰৰ প্ৰতি যেটো মৰম স্নেহ এই সদ্ভাৱখিনি আমি দেখা পোৱা নাছিলোঁ গতিকে পুথিগত ডিগ্ৰী আমাক প্ৰকৃত সম্পদ গঢ়ি তুলিব নোৱাৰে যেতিয়ালৈকে আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰ আমি সংযোগ কৰি ল'ব নোৱাৰোঁ গতিকে মই কেইবাজনো প্ৰাচাত্য শিক্ষাবিদৰ গ্ৰন্থ অধ্যয়ন কৰিছিলোঁ প্ৰাচাত্য শিক্ষাবিদ ৰাইবানে কৈছে ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল যে এজন ছাত্ৰক প্ৰকৃত মানৱ কৰি গঢ়ি তুলিবলৈ হ'লে আমাৰ পুথিগত ডিগ্ৰীৰ লগত আমাৰ ধৰ্মীয় শিক্ষা লাগিব ৰচুই কৈছিল দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড ইন দ্য কাৰিকুলাম বিকজ ইট ইজ থ্ৰু ৰিলিজন দেট দি ফেক্ট অফ ইউথ কেন বি ছেট অন দ্য ৰোড টু দ্য এবছলুট ভেলুজ ট্ৰুথ বিউটি এণ্ড গুডনেছ অৰ্থাৎ সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে আমাৰ পুথিগত ডিগ্ৰীৰ লগত আমাৰ আধ্যাত্মিক আৰু ধৰ্মীয় শিক্ষা যেতিয়ালৈকে সংযোগ কৰিব নোৱাৰে তেতিয়ালৈকে আমি প্ৰকৃত মানুহ হিচাপে গঢ়ি উঠিব নোৱাৰিম বৰ্তমান শিক্ষা ব্যৱস্থাত কৰবাত সেই দিকটোক নিশ্চয় প্ৰতিফলন নঘটা যেন অনুভৱ হোৱা নাই নিশ্চয় এতিয়া আমাৰ যিসকল পিতৃ মাতৃ বা শিক্ষাগুৰুৰ শিক্ষাৰ জৰিয়তে পুথিগত ডিগ্ৰীত বহুত মানে ডিগ্ৰীধাৰী হৈছে কোনোবাই ডক্টৰেট ডিগ্ৰী লৈছে কোনোবাই মাষ্টাৰ ডিগ্ৰী কোনোবাই BA ডিগ্ৰীৰ পৰা ধৰি বিভিন্ন ডিগ্ৰী লৈছে কিন্তু তেওঁলোকে এই আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰ পৰা আঁতৰি থকাৰ কাৰণে অন্যটো দূৰৰ কথা নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক এজন পুত্ৰই কেনেকৈ আদৰ কৰিব লাগে মানে সম্ভাষণ কৰিব লাগে পিন্ধাব লাগে খোৱাব লাগে আদৰণি জনাব লাগে তাক নাজানি বৃদ্ধ বয়সত এতিয়া বৰ্তমান সমাজত বহু পুত্ৰই পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠোৱা আচ্ছা এইটো কি শুভ লক্ষণ নে অশুভ লক্ষণ এইটো এটা সম্পূৰ্ণ অশুভ লক্ষণ বুলি ক'ব লাগিব কাৰণ জন্মগত পিতৃ মাতৃ আমাৰ অতি আদৰণীয় এই কথা ভগৱন্ত কৃষ্ণই দশম স্কন্ধ ভাগৱতত এই কথা উল্লেখ কৰি থৈ গৈছে যে তেওঁ কুৰকংশক বধ কৰি যেতিয়া অন্ধকাৰ কাৰাগাৰৰ পৰা পিতৃ মাতৃ বসুদেৱ আৰু দৈৱকীক উলিয়াই আনি তেওঁ স্তুতি কৰি কৈছিল হে পিতৃ মাতৃ তোমালোকে মোক জন্ম দি এই বিশ্ব সংসাৰ যি দেখালা মই তোমালোকৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ তোমালোকে মোৰ কাৰণে বহুত কষ্ট পালা কাৰণ যিটো পিতৃ মাতৃ জন্মিলেকো দেহ পুখিলেকো অনুদিন সঠিক বৎসৰে সিটো পুত্ৰে খুজিবে নপাৰে ঋণ যি পিতৃ মাতৃ আমাক জন্ম দি বিশ্ব সংসাৰ দেখালে আমাৰ মানৱ জীৱনৰ 100টা বছৰত আমি সেই পিতৃ মাতৃৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ তেনেস্থলত
কোনোবাই পুত্ৰ হৈ যদি আধ্যাত্মিক আৰু নৈতিক জ্ঞানৰ অভাৱত বৃদ্ধ পিতৃ মাতৃক যদি অৱজ্ঞা কৰে পুত্ৰ হৈয়া যিটো পিতৃক নোপোহৈ দুৰ্জন আতি আবাতি তাহাৰো মাংসক তাকে খুৱাও জমৰ কিং কৰে কাটি এই যিবিলাক কথা গুৰুজনে ভাগৱত শাস্ত্ৰত অনুবাদ কৰি আমাক বুজাই থৈ গ'ল হয় এই কথাবিলাক কৰবাত প্ৰচাৰ হোৱাতে দেৰি হৈছে নেকি নিশ্চয় আমাৰ এতিয়া যিমান শংকৰদেৱ গুৰুজনাই আজি 500-600 বছৰ পূৰ্বতে যিখিনি নীতি শিক্ষা দি থৈ গ'ল সেইখিনিক আমি যেনেধৰণে আমাৰ সমাজে আগুৱাই নিব লাগিছিল সেই ধৰণে আগুৱাই নিব নোৱাৰাৰ কাৰণে আজি আমাৰ সমাজৰ মাজতে বিশৃংখল হৈছে জাতিভেদৰ মাজত বিশৃংখল হৈছে গতিকে শংকৰদেৱে সকলো জাতি জনগোষ্ঠীক মিলাই এটা জাতি উপজাতিহীন এখন সমাজ প্ৰতিষ্ঠা কৰিছিল কিৰাত কছাৰী খাচী গাৰুমিৰি জবন কংক গোৱাল ধুবাজে তুৰ্ক সমমূলক কুবাচ মেল ছজন সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক আনি এটা বৰ্ণবৈষম্যহীন জাতি সৃষ্টি কৰি ঘোষণা দি থৈ গ'ল কৰবাত ধৰ্মৰ নামত মেৰুকৰণ কৰা হৈছে নেকি নিশ্চয় যে কিছুসকলে নিজৰ ধৰ্মক বুঢ়াভাৱে লোৱা কাৰণে আজি আমাৰ কিছু ক্ষেত্ৰত আমাৰ ধৰ্মৰ বিভাজন ঘটাটো আমি পৰিলক্ষিত হৈছোঁ গতিকে শংকৰদেৱে কোনো ধৰ্মৰ প্ৰতি আক্ৰোশ ভাৱ নল'বৰ কাৰণে গুৰুজনে কৈছে পৰৰ ধৰ্ম নিহিংসিবা কদাচিত হয় ভূতক সকৰণ দয়া কৰিবা আচিত কৰবাত আমি কৃষ্ণ ভকতসকলে বা গুৰুজনৰ পথদৰ্শ অনুকৰণ কৰা সকলে অনুৰাগীসকলে এই যিটো নীতি আচৰণ কলত ব্যৰ্থ হৈছে নেকি নিশ্চয় কোনো যিসকলে প্ৰকৃত আধ্যাত্মিক আৰু নৈতিক দিশ উপলব্ধি কৰা নাই তেওঁলোকে এতিয়া যদিও ধৰ্ম আচৰণ কৰিছে কিন্তু জাতিগত প্ৰক্ৰিয়াৰ ওপৰত প্ৰাধান্য দিয়া পৰিলক্ষিত হৈছে যিটো কাৰণে আমাৰ পৰস্পৰৰ মাজত সংঘাতৰ মানে হোৱাও আমি পৰিলক্ষিত হৈছে কিন্তু গুৰুজনাই সেইবোৰ সকলো এই জাতিবোৰ কেৱল মাত্ৰ মানে চিনি পাবৰ কাৰণেহে সৃষ্টি কৰিছে বুলি কৈছে দেহবোৰ কেৱল চিনি পাবৰ কাৰণেহে সৃষ্টি কৰিছে গতিকে দেহটো আত্মা নহয় গতিকে দেহটো হৈছে চিনি পাবৰ কাৰণে দেহৰ কিছুমান নাম দিয়া হৈছে যে আমি দেহটো চাই পেলাই এইটো কুকুৰ এইটো মেকুৰী এইটো গাহৰি এইটো ছাগলী আমি চিনি পাওঁ দেহটো চাই এইটো মতা মানুহ এইটো মাইকী মানুহ এইটো ওখ মানুহ এইটো চাপৰ মানুহ আমি চিনি পাওঁ গতিকে দেহটো কেৱল চিনি পাবৰ কাৰণেহে ভগৱন্তই সৃষ্টি কৰিছে দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ ন'ন যে আমি নামটোৰ দ্বাৰা এজন মানুহ বা এটা জাতিক চিনি পাবৰ কাৰণেহে সৃষ্টি কৰিছে সেই দেহটো বা নামটো আত্মা নহয় বৰ্তমান কৰবাত নাম আৰু ফেম নেম এণ্ড ফেম ইয়াক বেছি গুৰুত্ব দিয়া হৈছে নিশ্চয় কিছুসকলে মানে দেহকে আত্মা বুলি ভাবিছে দেহৰ সুখৰ কাৰণে তেওঁলোকে মানে অহোৰাত্ৰ কষ্ট কৰি আছে কিন্তু আমাৰ গুৰুজনাই ভাগৱতৰ মাজেদি কৈছে যে তুমি যিটো দেহৰ কাৰণে অহোৰাত্ৰ কৰ্মত আত্মনিয়োগ কৰি আছা সেইটো দেহ প্ৰাণ ওলাই গ'লে তোমাৰ হলৈ ৰূপান্তৰ হয় যিটো শৰীৰৰ অৰ্থে কৰা কৰ্ম নানা প্ৰাণ গ'লে হৈব তাহাকো নাজানা গতিকে প্ৰাণটো ওলাই গ'লে তোমাৰ সেই 24 তত্ত্বৰ দেহটো কাঠপৰা দি পৰি থাকিব আৰু যিবোৰ ইষ্টমিত্ৰ কুটুম্বক লাগি তুমি অহোৰাত্ৰ প্ৰচেষ্টা কৰি আছা ধৰ্মৰ প্ৰতি অনীহা হৈছে বা ভকতৰ প্ৰতি তোমাৰ গুৰুত্ব দিয়া নাই কিন্তু সেইসকল ইষ্টমিত্ৰ কুটুম্বই যেতিয়া তোমাৰ দেহৰ পৰা আত্মা ওলাই যাব তেতিয়াহ'লে তেওঁলোকে ইষ্টমিত্ৰ কুটুম্ব দেখা যতজন অসুচি বুলিয়া নকৰিব দৰি এই কথাবিলাক অনুভৱ কৰিবৰ কাৰণে এই কথাবিলাক জানিবৰ কাৰণে এই কথাবিলাক বুজিবৰ কাৰণে কিবা নিৰ্দিষ্ট সময় থাকে নেকি এইটো সময় নাই আমাৰ মানে আধ্যাত্মিক বা নৈতিক শিক্ষা দিবৰ কাৰণে আমাৰ শুই উঠাৰ পৰা আকৌ ৰাতি শুৱালৈকে প্ৰত্যেকটো দিশতে আমাক নীতি নিবন্ধ কৰি থৈছে বয়সৰ কোনো সীমা থাকে বয়সৰ নিশ্চয় থাকিব তাৰমানে আমি কম বয়সৰ এটা ল'ৰা বা ছোৱালীয়ে সকলো আধ্যাত্মিক দৰ্শনটো উপলব্ধি কৰিব নোৱাৰে তেওঁলোকে সদায় ডাঙৰক অনুকৰণ কৰি থাকে সেইকাৰণে ডাঙৰক অনুকৰণ কৰি থকাৰ কাৰণে জ্যেষ্ঠসকলে সদায় তেনেকুৱা সৎ আদৰ্শবোৰ দেখুৱাবৰ কাৰণে মহাপুৰুষসকলে আমাক ভাগৱতৰ মাজেদি কৈছে জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম অন্যনে ভাবে তাকো সেহি মহাধৰ্ম গতিকে ডাঙৰে যিটো আদৰ্শ দেখুৱায় সেইটোকে সৰুসকলে ধৰ্ম বুলি অনুকৰণ কৰে সেইকাৰণে আমাৰ ডাঙৰসকলে সদায় সৰুসকলৰ আগত যাতে আমি সঠিকভাৱে শুদ্ধ পথেৰে যাতে আমি পৰিয়ালটো বা সমাজখনক আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আমাৰ এই আধ্যাত্মিক আৰু নৈতিক আদৰ্শৰে যাতে অনুপ্ৰাণিত কৰিব পাৰোঁ ইয়াৰ সকলোখিনিৰ মাপকাঠি অভিভাৱকৰ পৰা আৰম্ভ হয় নিশ্চয় যিহেতুকে প্ৰথম শিক্ষাৰ কঠীয়াতলী হৈছে পৰিয়ালখন নিশ্চয় আৰু শিক্ষাগুৰু হৈছে পিতৃ মাতৃ ককা আইতা জ্যেষ্ঠ শ্ৰেষ্ঠজন তেনে ক্ষেত্ৰত আমি যিটো প্ৰয়াস কৰি আছোঁ এই প্ৰয়াসত আমি সফল হ'ব পাৰিমনে যদি অভিভাৱকসকলে সহযোগিতা আগবঢ়ায় আপুনি কি ক'ব এইটো মহাপুৰুষ গুৰুজনাই সেইকাৰণে কৈছে যে মনশুদ্ধি আদি কৰি যতেক আশ্ৰয় সৎসংগ সবাৰো মূল জানিবা নিশ্চয় যে আমাৰ কোনোবা মনৰ সংকীৰ্ণতা অন্ধবিশ্বাস এইবিলাকৰ পৰা মুক্ত হ'বৰ কাৰণে আমি সাধুৰ সান্নিধ্য ল'বই লাগিব আমি সাধুৰ সান্নিধ্যলৈকে আহিলে আমাৰ মনৰ যিটো সংকীৰ্ণতা অন্ধবিশ্বাস কুসংস্কাৰ
মানে এইবিলাক কুপৰম্পৰাবিলাকৰ পৰা আমি মুক্ত হ'ব পাৰিম ভোগবাদী বৰ্তমান সমাজত পদাৰ্থবাদী বৰ্তমান সময়ত ইয়া সমীচীন হ'বনে নিশ্চয় হ'ব কাৰণ আমাৰ আধ্যাত্মিক ধৰ্মক বাদ দি কোনো ব্ৰতি থাকিব নোৱাৰে ধৰ্ম নীতি আদৰ্শক এৰি কোনোৱেই ব্ৰতিব নোৱাৰে গতিকে আপোনাৰ ধাৰণাত ধৰ্ম মানে কি ধৰ্ম মানে যিটোৱে ধাৰণ কৰে যিটোৱে আমাক ধৰি ৰাখে ধৰ্মই আমাক ধৰি ৰাখে তৃণমূল আত্মা পৰিয়াল সমাজ অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন জড়জগত জীৱ জগত নিখিল জগত ধৰি ৰাখে ধৰ্ম ৰক্ষতি ৰক্ষিত ধৰ্মই কৈছে মই যি মোক ৰাখে তাক মই ধৰি ৰাখোঁ আৰু যি মোক নাৰাখে তাক মই ৰাখিব নোৱাৰোঁ ধৰ্ম হতু হন্তি ধৰ্ম এব হতু হন্তি ধৰ্মই কৈছে মোক যদি ধৰি নাৰাখে মই তাকো ধৰি ৰাখিব নোৱাৰোঁ এতিয়া ধৰ্মক ধৰি ৰাখিবলৈ হ'লে আমি যুগ ধৰ্ম আচৰণ কৰিব লাগিব ইয়াৰ ভিতৰত কেইটামান কথা আছে মই দৰ্শকৰ কাৰণে ক্লিয়াৰ কৰিব বিচাৰিছোঁ হয় ধৰ্মৰ যেনেকুৱা কৈছে আপোনাৰ এটা নাম আছে হয় যিটোৰ যোগেদি চিনি পায় নাম কি জগত বনিয়া মানুহজন কেনেকুৱা এটা ৰূপ দিছে তাৰ কাৰণে ৰূপটোক দেখাৰ লগে লগে নামটো ভাবাৰ লগে লগে নাম আৰু ৰূপৰ মিল হোৱাৰ লগে লগে সেইজনে ব্যক্তি বুলি নিশ্চিত হয় তো ধৰ্মৰ তেনেকুৱা পৰিভাষা আছে নেকি যে সেইটোকে ধৰ্ম বুলি চিনি পাম যেতিয়া তেওঁৰ আচৰণ শুদ্ধ হ'ব যে আমাৰ ধৰ্ম আমাৰ ভাগৱত আচৰণ শুদ্ধ মানে কেনেকুৱা আচৰণ হ'ব যে জ্যেষ্ঠজনক মান্যতা দিয়া আমাৰ বয়োজ্যেষ্ঠ হওক বা জ্ঞানজ্যেষ্ঠ হওক আমি তেওঁক মান্যতা দিব জানিব লাগিব সমজনক বন্ধু ব্যৱহাৰ কৰিব লাগিব আৰু নিজ বা সৰুজনক মৰমৰ চকুৰে চাব লাগিব এই আদৰ্শটোতে আমি মানুহজনক চিনি পাম যে মানুহজনৰ আদৰ্শই তেওঁক চিনাকি দিব কৰ্মই ব্যাপক পৰিচয় দিব তাৰমানে আমাৰ উপদেশতকৈ আদৰ্শ শ্ৰেষ্ঠ আমি কাৰোবাক কিবা এটা কৈ যদি আমি নিজে আচৰণ নকৰোঁ সেইজন কেতিয়াও আমাৰ অনুকৰণীয় ব্যক্তি হ'ব নোৱাৰে গতিকে এক্সাম্পল ইজ বেটাৰ দেন প্ৰিচেপ্ট উপদেশতকৈ আদৰ্শ শ্ৰেষ্ঠ গতিকে এজন মানুহৰ আচৰণ বিধিৰ পৰাই আমি মানুহজন মানে ধাৰ্মিক নে আধ্যাত্মিকতা জ্ঞান সম্পন্ন নে তেওঁ এই প্ৰবৃত্তিৰ পৰা আঁতৰি আছে আমি উপলব্ধি কৰিব পাৰোঁ আদৰ্শৱান চৰিত্ৰ এটা গঢ়িবৰ কাৰণে হয় আদৰ্শনীয় এজন পুৰুষৰ দৰকাৰ হয় নিশ্চয় যাৰ মাৰ্গদৰ্শনত আমি এটা আদৰ্শ চৰিত্ৰ মানৱ সম্পদ গঠন কৰিব পাৰোঁ বা নিৰ্মাণ কৰিব পাৰোঁ হয় তেনে ক্ষেত্ৰত আপোনাৰ এই দীৰ্ঘ সময় পৰিক্ৰমাৰ যিটো জীৱনৰ যাত্ৰা যিটো প্ৰণালী আজিও আপুনি ব্যস্ততাৰ চিডুলৰ মাজত ইয়ালৈকে আহিছে সন্ধিয়া আকৌ আপুনি লখিমপুৰলৈকে যাব কাইলৈ আপুনি আৰু জনসভাৰ মাজত যাব আকৌ আপোনাৰ জ্ঞান আপুনি তেওঁলোকৰ মাজত বিতৰণ কৰিব এই যিটো আপোনাৰ জীৱনৰ এটা মানে প্ৰণালীবদ্ধ এটা যাত্ৰা নিশ্চয় এটা প্ৰণালীবদ্ধ যাত্ৰা এই প্ৰণালীবদ্ধ যাত্ৰাত আমাৰ জীৱনৰ হোৱে বাবে আছে দুটি বাট আমি সবাই পৰিচয় তাৰে দমজাত কেতিয়াবা আপোনাৰ সিদ্ধান্ত লওঁতে দমজাৰ সৃষ্টি হয় নেকি যে মোৰ ঘৰখন পৰিয়ালখন লগতে মোৰ আধ্যাত্মিক প্ৰচাৰ প্ৰসাৰ গুৰুজনৰ আদৰ্শ নীতি প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে তেনেধৰণৰ কিবা দমজা যদি আহে কেনেকৈ আপুনি সেইটো সংশোধন কৰি আগবাঢ়ি যায় বা সেইটো আমাৰ গুৰুজনাই কৈছে যে আমি নিমিত্তহে আমাৰ হৃদয়ত থাকি ভগৱন্তই যিখিনি আমাক কৰাইছে আমি সেইখিনিহে কৰি আছোঁ আমাৰ ইয়াত নিজস্বতা নাই হৃদয়স্থিত হোৱা তুমি যেন কৰাই বাহাঁচা আমি শিকে কৰিব নহয় এইটো দুৰ্যোধনে কৈছে গতিকে আমাৰ হৃদয়ত থাকি যিটো কৰাব সেইটো আমি কৰাম মাত্ৰ গুৰুজনে আমাক পথ প্ৰদৰ্শক হিচাপে কৈছে যে তুমি যিবিলাক কৰ্ম কৰা তোমাৰ কৰ্মৰ এটা বাসনা বা কামনা থাকে তোমাৰ যাত্ৰাৰ এটা লক্ষ্য বা উদ্দেশ্য থাকে তোমাৰ লক্ষ্য বা উদ্দেশ্য কৰ্মৰ যিটো কামনা বাসনা কোনে পূৰণ কৰিব গুৰুজনাই কৈছে ভগৱন্তই পূৰণ কৰিব ভগৱন্ত পূৰ্ণ কাম আমি অকাম তেওঁ স্বতন্ত্ৰ আমি পৰতন্ত্ৰ আমি বহুত দিনৰ পৰা ক'ৰবাত যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰোঁ যদি ভগৱন্তই আমাক যাব নিদিয়ে আমি খাম বুলি বাঢ়ি লোৱা ভাত কাঢ়িও খাব নাপাব পাৰোঁ যদি তেওঁ খাব নিদিয়ে যদি শুম বুলি বিচনাখনতো আমি শুবলৈ নাপাব পাৰোঁ যদি ভগৱন্তই শুব নিদিয়ে গতিকে আমি কৰ্মৰ প্ৰাৰম্ভিকতে তেওঁক অৰ্পণ কৰি যদি কৰ্মবিলাক কৰোঁ তেতিয়া আমাৰ সকলো কৰ্ম সাধন হ'ব বুলি মহাপুৰুষে ভাগৱতত উল্লেখ কৰিছে যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ তেবে অপ্ৰয়াসে সিজিবে ক প্ৰয়োজন আমাৰ ল'ৰা ছোৱালী কেতিয়াবা ক'ৰবাত যাত্ৰা কৰি ওলালে স্কুললৈ হওক বা কোনো মানে ফুৰা চকাৰ কাৰণে হওক আমাৰ জ্যেষ্ঠসকলে সদায় এটা পৰামৰ্শ দিব লাগে যে তুমি ভগৱন্তৰ নাম উচ্চাৰণ কৰি যাবা কৃষ্ণ বুলি কৈ যাবা ৰাম বুলি কৈ যাবা হৰি বুলি কৈ যাবা ভগৱন্তৰ এটা নাম উচ্চাৰণ কৰি গ'লে মানে আমাক দেখাইছে যে যিটোজনে যায় নাম ওচৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে এজনী গায়ে যেনেকৈ পোৱালিটো নিজৰ মুখৰ আগত শিয়াল কুকুৰ বা কুকুৰ আক্ৰমণ কৰিব নোৱাৰাকৈ লৈ যায় কৃষ্ণ বুলি যি ভগৱন্তৰ নাম উচ্চাৰণ কৰি যাব তাৰ পিছে পিছে ভগৱন্ত যায় বুলি কৈছে কেনেকৈ যায় যে গাইজনীয়ে যেনেকৈ পোৱালিটো সংৰক্ষণ দিয়ে তেনেকৈ তেওঁ সংৰক্ষণ দি যায় সেইকাৰণে এই নীতি আদৰ্শবিলাক আমি সৰুৰ পৰাই ল'ৰা ছোৱালীক প্ৰদান শিকাব লাগিব তেতিয়া এগৰাকী পিতৃ হিচাপে এগৰাকী স্বামী হিচাপে জগত বনিয়া বা
নিজক লৈ কিমান সুখী? মই যথেষ্ট সুখী। মই প্ৰথম অৱস্থাত এইখিনি আধ্যাত্মিকতা জ্ঞানৰ পৰা অলপ আঁতৰি আছিলোঁ কাৰণে যে মানে প্ৰাৰব্ধৰ যিখিনি মোৰ ফল সেইখিনি যথেষ্ট ব্যতিক্ৰম হৈ গৈছে। কিন্তু এতিয়া মই এই আধ্যাত্মিক জ্ঞান আৰু নৈতিক শিক্ষা উপলব্ধি কৰাৰ দিনৰ পৰা মই পৰম সুখী আৰু সকলো ভগৱন্তত অৰ্পণ কৰি কৰ্মবিলাক কৰি থাকি মই সকলোৰ পৰা মই যিখিনি মনৰ কামনা বাসনা সকলো পূৰ্ণ হৈছে। সেইকাৰণে এই পৰম শক্তি ভগৱন্তক এৰি যাতে আমি কোনো ধৰণৰ কৰ্ম কৰিব লগা নহয়, এক ভগৱন্তত যাতে অৰ্পণ কৰি আমি কৰ্মবিলাক কৰি যাব যদি পাৰোঁ, মই ভাবোঁ যে সকলোৱে সুখী হৈ যাব। সকলো মানুহেই সুখী হ'ব, যাতে আমি নিজে কৰিছোঁ বুলি মই কৰিছোঁ বুলি অভিমানেৰে যাতে আমি কৰ্ম কৰিব লগা নাই। শ্ৰী জগতচন্দ্ৰ বনিয়া বাপে যেতিয়া আধ্যাত্মিক ক্ষেত্ৰখনলৈকে আহিলে বিশেষ পৰিৱৰ্তন কি হ'ল? মোৰ পৰিৱৰ্তনটো এতিয়া মই পূৰ্বৰ যিটো মানুহৰ ইজনৰ প্ৰতি সিজনৰ ঈৰ্ষা ভাৱ হিংসা ভাৱ সেইটো মোৰ মনৰ পৰা আঁতৰি গৈছে। ঈৰ্ষা অহংকাৰ তিৰস্কাৰ এইবিলাক মই আঁতৰ হৈ গৈছে আৰু খংৰাগ মোৰ কমি গৈছে আৰু মই কাকো মানে বিপথে পৰিচালিত নকৰোঁ। আমাৰ মহাপুৰুষে কৈছে যে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ, যে সকলোতে ময়ে আছোঁ। গতিকে কুকুৰৰ চিগাৰ লৈ গদৰ ভৰো আত্মাৰাম, দেহটোহে কুকুৰ মেকুৰী, আত্মা কুকুৰ মেকুৰী নহয়। গতিকে সেই কথা ভাবি সকলোকে পাৰিলে উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। উপকাৰ কৰিলে আমাৰ কি হ'ব? পৰোপকাৰায় পুণ্যম, আমাৰ পুণ্য অৰ্জন হ'ব। পুণ্য অৰ্জন হোৱাৰ লগে লগে আমাৰ সুখ স্বাচ্ছন্দ্য আৰু উন্নতিত আমি আগবাঢ়ি যাম আৰু যেতিয়া জীয়াই থাকোঁতে শান্তি পাম, মৰিলে সদগতি পাব। গতিকে জগতচন্দ্ৰ বনিয়া বাপাৰ কোৱা হয় যে যেতিয়া ব্যক্তি এগৰাকী আধ্যাত্মিকভাৱে জ্ঞানপুষ্ট হৈ পৰে, যেতিয়া ব্যক্তি এগৰাকী আধ্যাত্মিকৰ চৰম শিখৰত গুচি যায়, ধৰ্মৰ 4 চৰণ বুলি কোৱা হয়, দয়া ক্ষমা সত্য সচত। এই যিটো 4 চৰণ, ধৰ্মৰ যি 4 চৰণ, তাৰ শ্ৰেষ্ঠত্ব চৰণটো হৈছে সত্য, যিটো কলিযুগত নাই বুলি কোৱা গৈছে। ত্ৰিপদৰ ওপৰতে ধৰ্ম স্থিত হৈ আছে। তেনে ক্ষেত্ৰত সত্য ৰক্ষা কৰাত আমি কিমান সফল? এতিয়া সত্যটো হৈছে মূল বস্তু। সত্য শৌচ ক্ষমা দয়া, গুৰুদেৱ নাম ভকত। গতিকে আমি সকলো বাদ দি সত্যক যেতিয়া আমি প্ৰশ্ৰয় কৰিম, আশ্ৰয় কৰিম, তেতিয়া আমাৰ সকলো দিশতে আমি জয়ী হৈ যাম নিশ্চয়। গতিকে যদি সত্যক এৰি পেলাই যদি আমি অসত্যলৈ গুচি যাওঁ, তেতিয়া আমাৰ পাপ হ'ব। আমাৰ কাৰোবাক হিংসা কৰা, কাৰোবাক অন্যায় কৰা, কাৰোবাক ঠগ প্ৰবঞ্চনা কৰাটো হৈছে আমাৰ পাপ। গতিকে আমি কাক ঠগিম? চবতে তেওঁৱেই আছে। গতিকে ভগৱন্তই কৈছে মই চবতে আছোঁ, মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, মোকে ঠগিবা, মই আকৌ তোমাক সুখত ৰাখিব লাগে, এইটো নহ'ব। তুমি মোৰ দৰ্শন অধ্যয়ন কৰি ভাগৱতত মই গুৰুৰূপে সকলো মানৱ জীৱন সুন্দৰভাৱে পৰিচালনা কৰিব জীৱনশৈলীৰ যিমানখিনি প্ৰয়োজনীয় দিশ সকলো মই দি থৈ আহিছোঁ। তোমালোকে ভাগৱত অধ্যয়ন কৰি, ভাগৱত চৰ্চা কৰি বেয়া এৰি ভাল গ্ৰহণ কৰিবৰ কাৰণে তোমালোক আগবাঢ়ি আহিব লাগিব। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। আমি আধ্যাত্মিকতাৰ লগত বিজ্ঞান আৰু বিজ্ঞানৰ লগত আমাৰ যিটো জ্ঞান বিজ্ঞান তদং ৰহস্য, যি 4 বস্তু মূল তত্ত্ব দিয়া হয়, ৰহস্যৰ ভিত্তিত যদি আমি কওঁ যে আমাৰ আধ্যাত্মিক যাত্ৰাপথত গুৰুজনাৰ ধৰ্মীয় দৰ্শনত আধ্যাত্মিকৰ দৰ্শন যদি আমি তাত যোগ দিওঁ, তেনেহ'লে আমাৰ ৰহস্যৰ কি হ'ব? আমি ৰহস্য সত্যটো উদ্ঘাটন কৰিব পাৰিম। আমি সত্য উদ্ঘাটন কৰিব। এতিয়া যদি মই জানিব বিচাৰোঁ যে শ্ৰী জগতচন্দ্ৰ বনিয়া বাপৰ সত্য ৰহস্য কি? পৰম ভগৱন্ত। আমাৰ ৰহস্যৰ মূল সত্তা হ'ল পৰম ভগৱন্ত, সত্য, অহম তত্ত্বমসি। সেইটোৱে কথা। তুমিয়ে ময়ে তুমি, এই স্তৰটোলৈকে আমি যাব লাগিব। গতিকে আপোনাৰ মোৰ মাজত দেহৰ পাৰ্থক্য আছে, কিন্তু আত্মাৰ পাৰ্থক্য নাই। আত্মা দৃষ্টিত আমি সকলো ভগৱন্তৰ অংশ জীৱ, তোমাৰ সেই অংশ আমি যত জীৱ যাক। তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক, তেওঁ মায়াই পাই পেলাই এতিয়া আমাক মানে আপোন পৰ চুত পৰ উচ্চ নিচ এইবিলাক ভাৱনা আনিছে। আৰু ইয়াতো সকলোবিলাক মনৰ প্ৰৰচনা। নিশ্চয় সকলো মনৰ ওপৰত এই কথা। মনে স্বৰ্গ মনেহে নৰক, মনেহে কৰি আছে আপোন পৰক। গতিকে মনে ভিন্নতা কৈছে, আমি মনক সংযম কৰিব লাগিব। সেইকাৰণে ভগৱন্তই অৰ্জুনক কৈছে, তুমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে মনক তুমি সংযম কৰি ল'বা, তেতিয়া তুমি জীৱন ধৰাৰ সাৰ্থকতা হ'ব। যদি তুমি মনক সংযম কৰিব নোৱাৰা, তোমাৰ জীৱনৰ সাৰ্থকতা নহ'ব। তেতিয়া অৰ্জুনে প্ৰতিবাদ কৰিছিলে যে মনক সংযম কৰিব পৰা অধিকাৰ কাৰ আছে, এইটো মই গ্ৰহণ কৰিব নোৱাৰোঁ। তেতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে, কৃষ্ণই বোলে সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি হয়। আপুনি অভ্যাস কৰক, ভাল মানুহৰ লগত বহি ঈশ্বৰৰ কথা পাতক, ঈশ্বৰৰ কথা শুনক, ভাল কথা শুনক, তেতিয়া আপোনাৰ অভ্যাস হ'ব। গতিকে অভ্যাসৰ মাজেদি আমি সকলো জীৱনৰ পৰিৱৰ্তন আমি আনিব পাৰিম। গতিকে অভ্যাসটো মূল বস্তু। গতিকে সেইকাৰণে আমাৰ মানে উন্নতিৰ স্তৰত আমাৰ দেখাইছে প্ৰথম স্কন্ধৰ আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, মুক্তি।
গতিকে আমি এটা কথা জানিবৰ কাৰণে অনুৰাগ থাকিব লাগে স্বপৰম অনুৰক্তি ঈশ্বৰেই ভক্তি বুলি কৈছে ভক্তিটো অন্য বস্তু নহয় ঈশ্বৰৰ কথা জানিবৰ কাৰণে ঈশ্বৰৰ কথা বুজিবৰ কাৰণে ঈশ্বৰৰ কথা ঈশ্বৰ কৰ্ম কৰিবৰ কাৰণে আমাৰ যিটো মনৰ অনুৰাগ সেইটোৱে হৈছে ভক্তিৰ প্ৰতীক সি আমাক ছটা প্ৰমোচন দিব অনুৰাগ আগ্ৰহ ৰতি প্ৰীতি ভক্তি শান্তি মুক্তি এই ক্ৰমটো আমি যাতে উঠি অহা প্ৰজন্মক যাতে আমি সেই পৰ্যায়লৈকে নিব পাৰোঁ তাৰ কাৰণে আমি ঘৰখনৰ পৰাই যাত্ৰা আৰম্ভ কৰিব লাগিব নিশ্চয়কৈ প্ৰিয় দৰ্শকসকল মোৰ সৈতে বহি আছে এগৰাকী ভাগৱত প্ৰবক্তা জ্ঞানৰ সাগৰ শ্ৰী জগত চন্দ্ৰ বনিয়া আজি মই তেখেতক বেছি ইণ্টাৰাপ্ট কৰিব বিচৰা নাই তেখেতৰ পৰা কথা শুনিব বিচাৰিছোঁ মাজে মাজে এটা দুটা প্ৰশ্ন সুধিছোঁ যাতে ৰহস্যটোক আমি ভেদ কৰিব পাৰোঁ আমি যদি এনেদৰে কথা পাতোঁ তেখেতৰ সৈতে হয়তো দিন ৰাতি একাকাৰ হৈ যাব কাৰণ তেখেতৰ ভিতৰত ইমান জ্ঞান আছে তেখেতৰ কথাৰ পৰা আপোনালোকে নিশ্চয়কৈ অনুভৱ কৰিব পাৰিছে আৰু এখেতসকলৰ এনেধৰণৰ ব্যক্তিত্বপূৰ্ণ এটি জীৱনশৈলীয়ে এখন সমাজৰ ব্যক্তি চৰিত্ৰৰ প্ৰেক্ষাপট সলনি কৰিব পাৰে এয়া নিশ্চিত কিন্তু বুজিব লাগিব কোৱা কথাখিনিক মানিব লাগিব যদি আপুনি শুনাৰ পিছত আচৰণ পালন ব্যৱহাৰত আনিবলৈ যত্ন নকৰে তেনেহ'লে আমি দুইগৰাকীয়ে বহি কোৱা কথাবিলাক অসাৰ প্ৰতিপন্ন হ'ব গতিকে এই অসাৰতাৰ মাজত সাৰতা বিচাৰি পাবলৈ হ'লে ইয়াৰ দায়িত্ব আপোনাৰ নিজৰ জীৱন তোমাৰ চিন্তিবা তুমি আপোনাৰ জীৱনৰ উপকাৰ আপুনি কেনেদৰে সাধন কৰিব আপোনাৰ ওপৰত নিৰ্ভৰ কৰে কিছুমান এনেধৰণৰ ব্যক্তি আছে যিসকল ব্যক্তিৰ সমূহে এটি সংগঠিত আধ্যাত্মিক শক্তি হৈ এটা উৰ্জা হৈ আমাক উপকাৰ কৰে জীৱনক ধন্য কৰিবলৈ জীৱনক বদান্যতাৰে ভৰি পেলাবলৈ আৰু মংগলময় এটি জীৱন লাভ কৰিবৰ কাৰণে আমাৰ এনেধৰণৰ মাৰ্গদৰ্শকৰ প্ৰয়োজন আছে যিসকলে শাস্ত্ৰৰ তত্ত্বক উপলব্ধি কৰি আমাৰ মাজত বিলাই দি আমাৰ জীৱনক সঠিক মাৰ্গেৰে আগবঢ়াই নিবলৈ প্ৰয়াস কৰিছে তেনে এগৰাকী ব্যক্তি জগত চন্দ্ৰ বনিয়া তেখেতৰ কথাৰ পৰাই আপোনালোকে নিশ্চয়কৈ মধুৰস পান কৰিবলৈ সক্ষম হৈছে ঈশ্বৰ ভক্তি তত্ত্বৰ লগতে তেখেতে নিজৰ পৰিয়ালকো সমানভাৱে সময় দিছে ওচৰ চুবুৰীয়াকো সমানভাৱে সময় দিছে আৰু এটা আদৰ্শ স্থাপন কৰিবলৈ চেষ্টা কৰিছে যে মই যদি নিজেই সংস্কাৰ নহওঁ মই যদি নিজেই পৰিৱৰ্তন নহওঁ মই যদি নিজে আধ্যাত্মিকভাৱে আধ্যাত্মিক সংস্কাৰ গ্ৰহণ নকৰোঁ যদি মই নিজেই গুৰুজনক গুৰু হিচাপে মানি লৈ গুৰুজনে দি যোৱা ধৰ্ম দৰ্শনক যদি মই আচাৰ আচৰণ ব্যৱহাৰ প্ৰচাৰ নকৰোঁ সহজ ভাষাত আচাৰ বিচাৰ প্ৰচাৰ সঞ্চাৰ শৰণ গ্ৰহণ কৰাৰ পিছত এই চাৰিটা পদক্ষেপ আমি কৰিব লাগে আৰু যদি নকৰোঁ তেনেহ'লে গুৰুজনৰ ধৰ্ম লৈও কিন্তু আমি ভকত হ'ব পৰা নাই গতিকে ভকতৰ ভকতি সিজিবলৈ হ'লে কৃষ্ণৰ ভকতিত ৰতি কৰিব লাগিব অনুৰাগ সিজিব লাগিব সব পৰম অনুৰক্তি স্ব ঈশ্বৰে স্ব ভকতি পৰম অনুৰক্ত যেতিয়ালৈকে ঈশ্বৰৰ ওচৰলৈকে নাহিব তেতিয়ালৈকে আমি ভক্তিক প্ৰাপ্তি কৰিব নোৱাৰোঁ আৰু আজি মোৰ সৈতে মোৰ JNKD নিউজৰ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ অতিথি জগত চন্দ্ৰ বনিয়া বাপৰ কথাৰ পৰা স্পষ্টকৈ আমি বুজিবলৈ সক্ষম হৈছোঁ আৰু বহুত কথা আছে পাতিম আপোনালোকে চাই থাকিব JNKD নিউজৰ অনুষ্ঠান ব্যক্তিত্বৰ চিনাকি আপোনালোক হ'ব পাৰে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ অতিথি স্ক্ৰলিঙত আপোনাৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব নিশ্চয়কৈ আপোনালোকে যোগাযোগ কৰে আমিও ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আপোনাক এনেদৰে বহাই লৈ আপোনাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যিহেতুকে আমি বেছি দীঘলীয়া কৰিব নোৱাৰিম এটা নিৰ্দিষ্ট সময়সীমা আছে সেই সময়ভিতৰত আমি শেষ কৰিব লাগিব আপোনাৰ সৈতে কথা পাতিবলৈ বহুত আছে কিন্তু আমাৰ হাতত সময় খুব কম কথা আছে টিক 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 কৰি সময় গৈছে উৰি পাখি লগা কাৰৰ নিচিৰাম বিৰাম নিৰন্তৰ ইয়াৰ গতিত সময় তাকৰতি কৰিবলগীয়া আছে বহু কাম গতিকে বহুত কাম কৰিব লাগিব তাৰ মাজতে কৰিব লাগিব ভাল লাগিল আজি আপুনি আমাৰ JNKD নিউজৰ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আহিলে আৰু আপোনাৰ জ্ঞানৰ সম্ভাৰৰ পৰা কিছু জ্ঞান লেচেৰি বুটলি আমাৰ দৰ্শকক তুলি দিলে মই সদৌ শেষত জানিব বিচাৰিম আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি এতিয়া মোৰ ভৱিষ্যত পৰিকল্পনাটো হৈছে মই নিজেই যাতে এই আধ্যাত্মিক আৰু নৈতিক দিশেৰে আগবঢ়াই গৈ মোৰ পৰিয়াল উঠি অহা প্ৰজন্মক যাতে ইয়াৰ এই পথ প্ৰদৰ্শন কৰি যাতে তেওঁলোকেও যাতে পৰম ভগৱন্তৰ পৰা সেই পৰম ভগৱন্তৰ ঘৰলৈ যাতে নিৰাপদে গুচি যাব পাৰে এই আধ্যাত্মিক জ্ঞান আৰু নৈতিকতাৰ মাজেদিহে আমি জীৱনক প্ৰকৃত পথলৈকে নিব পাৰিম আমি পৰম ব্ৰহ্মৰ অংশ জীৱ আৰু আমি পৰম ব্ৰহ্মলৈ গুচি যাব লাগিব গতিকে তালৈ যাবলৈ হ'লে আমি সত্য আৰু শুদ্ধ এই বস্তুটোক আমি আঁকোৱালি ল'বই লাগিব আমি আত্মসম্পৰ্কীয় জ্ঞান আমাক লাগিব আৰু নৈতিক আদৰ্শ আমাক লাগিব আদৰ্শবিহীন কোনো মানুহেই মানে জীৱন সুখী কৰিব নোৱাৰে সেইকাৰণে মহাপুৰুষে আমাক ভাগৱতত ৮ প্ৰকাৰ সদাচাৰৰ কথা উল্লেখ কৰিছে কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই ৮ প্ৰকাৰ সদাচাৰ যদি আমি মানি চলোঁ ভগৱন্তৰ প্ৰদত্ত আয়ুষতকৈও আমি আয়ুষ বঢ়াব পাৰোঁ গতিকে আমি আয়ুষ বঢ়াব পাৰোঁ আমাৰ মানুহক প্ৰত্যেককে ভগৱন্তই 100 বছৰ আয়ুষ দিছে
কিন্তু আমি যদি এই নীতি সদাচাৰৰ মাজত থাকোঁ, আধ্যাত্মিক জ্ঞানৰ যদি পুষ্ট কৰিব পাৰোঁ, তেতিয়াহ'লে আমি আয়ুস বৃদ্ধি কৰিব পাৰিম। মহাপুৰুষ দুজনাৰ দিনত কেইবাজনো আটা পুৰুষে আয়ুস বঢ়োৱাৰ উদাহৰণ আমাক দি থৈ গৈছে। বহুতবিলাক মনীষীৰ বিভিন্ন ধৰণৰ মত, নানামতি, নানা ঋষি নানা মত, নানা ঋষি নানা মত। হয়, মই জানিব বিচাৰিম যে বিভিন্ন ধৰ্ম এৰি বহুতে এই কথা প্ৰশ্ন কৰে যে আমি অন্য ধৰ্ম এৰি একশৰণ কিয় ল'ব লাগে? হয়, এই প্ৰশ্নৰ উত্তৰটো যদি আমি আজি আপোনাৰ যোগেদি দৰ্শকক জনাব বিচাৰোঁ, তেখেতসকলৰ যিটো সংশয় হয়, যে আমি আমাৰ পৰম্পৰাগত এটি ধৰ্ম পালন কৰি আছোঁ, এই ধৰ্ম আমাৰ পূৰ্বপুৰুষসকলে কৰিছিল, আমিও কৰিব লাগিব, তেতিয়াহে আমি গতিমুক্তি পাম, এনেধৰণৰ জনশ্ৰুতি জনবিশ্বাস কিছুমান আছে। নিশ্চয়, কিন্তু যিহেতুকে গুৰুজনাই কলি যুগত কলিৰ যুগ ধৰ্ম অনুযায়ী যুগ ধৰ্ম নিৰ্ণয় কৰি কৈ গৈছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে দাপৰ যুগত পূজা, কলিত শৰীৰৰ কীৰ্তন বিনা আৱৰণ আহিকে পূজা। এই যুগ ধৰ্ম খণ্ডন কৰিবৰ কাৰণে একাংশ কিন্তু উঠি পৰি লাগিছিল। নিশ্চয়, শংকৰ গুৰুজনাৰ ধৰ্ম কৰ্ম দৰ্শন ৰাজিক বাৰে বাৰে বিতৰ্ক বিবাদৰ মাজলৈকে লৈ যাবলৈ প্ৰয়াস কৰিছে। তেওঁলোকৰ উদ্দেশ্যে কিয় একশৰণ ধৰ্ম গ্ৰহণ কৰিব লাগে, আপোনাৰ অনুভৱেৰে কি জনাব? এইটো মহাপুৰুষ গুৰুজনাই আমাক দেখাই থৈ গৈছে। মহাপুৰুষ মাধৱ, তেওঁ প্ৰপন্ন শিষ্য মাধৱদেৱ পৰম শাক্ত আছিল। কিন্তু তেওঁ যেতিয়া কৃষ্ণৰ লগত প্ৰায় 3 প্ৰহৰ 9 ঘণ্টা সময় মানে শাস্ত্ৰীয় যুক্তি কৰিছিল, তেওঁ নিগম শাস্ত্ৰ কৰিছিল, তেওঁ আগম শাস্ত্ৰৰে যুক্তি কাটিছিল। অৱশেষত তৰুমূল শ্লোকত মাধৱদেৱ পৰাভূত হৈছিল। পৰাভূত হৈ তেওঁ এক শৰণত আশ্ৰয় গ্ৰহণ কৰিছিল, গুৰুজনাৰ ওচৰত শৰণ গ্ৰহণ কৰিছিল যে গছৰ গুৰিত পানী দিলে ডালপাতে পায়, ডালপাতত পানী দিলে গুৰিয়ে নাপায়। গতিকে আমি একজন ভগৱান যিজনৰ টিপিটিত তুষ্ট হ'ব দেও, জানিবা সিজনৰ পিতৃ এক কৃষ্ণ দেও। যে আমাৰ সকলোৰে পিতৃ, বিশ্ব তলৈকৰ পিতৃ হৈছে পৰম ভগৱন্ত। সেইজন যদি সন্তুষ্ট হয় তেতিয়াহ'লে সকলো দেৱতা সন্তুষ্ট হৈ যাব। সেইকাৰণে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয় বুলি কৈছে। পৃথকে পুজিলে পূজা কেহু নলয়। গতিকে আমি যদি কৃষ্ণক আপোন কৰিব পাৰোঁ, কৃষ্ণক যদি আমি আশ্ৰয় ল'ব পাৰোঁ, তেতিয়া সকলো দেৱতা আমাৰ প্ৰতি সন্তুষ্ট হৈ যাব। চাৰিও জাতিৰ নিজ পিতৃ কৃষ্ণ, কৃষ্ণ এই কথাটো উপলব্ধি কৰিব লাগিব, নিশ্চয় উপলব্ধি কৰিব লাগিব। যেনে আমাৰ গুৰুজনে কৈছে, যিটোজনে যাই হৰি নাম সেবি পাছত ফুৰে যত দেৱ দেৱী, যতে ক তীৰ্থে তাক স্তুতি কৰে, তাৰো বায়ু পাপ সমস্ত হৰে। যে ভগৱন্তৰ নাম লৈ যি যায়, ভগৱন্ত তাৰ পিছত যাব, আৰু ভগৱন্ত য'ত যাব তাৰ পিছত সকলো দেৱ দেৱতা। এই ৰাম নাম ল'বলৈ, এই কৃষ্ণ নাম ল'বলৈ কৰিব লাগিব আপুনি নিৰন্তৰ প্ৰয়াস। আৰু গুৰুজনে সেইকাৰণে ভাগৱতৰ উপদেশৰ মাজত বাৰে বাৰে কৈ গৈছে, নিৰন্তৰে বোলা ৰাম ৰাম, ডাকি বোলা ৰাম ৰাম, সুখীয় সদা ৰাম হৰি হৰি। আমি এই কথাবিলাকক বুজিবলৈ চেষ্টা কৰিব। আপুনি যিমানে কাহিনী জানক, যিমানে উপাখ্যান জানক, আখ্যান জানক, সেইবিলাকে আপোনাৰ কামত নাহিব যদিহে আপুনি অন্তসাৰ ৰাম কৃষ্ণ নামক আপুনি শ্ৰৱণে বচনে স্মৰণে আনিব নোৱাৰিব। সদশেষত ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আজি আপুনি কি ক'ব, কেনেকুৱা এই পৰা? মই আপোনাৰ এই চেনেলত আহি মই নিশ্চয় পৰম সুখী হৈছোঁ। আৰু এইকেইটা কথাৰ মাজেদি আমাৰ পৰিচয়টো আপুনি জনসাধাৰণৰ মাজলৈ বিলাই দিয়াৰ কাৰণে মই পৰম আনন্দিত হৈছোঁ। অনাগত দিনতো এনেধৰণৰ কৰ্ম আঁচনিৰ যোগেদি আমাৰ যাতে সুপ্ত জ্ঞানবিলাক বিকশিত কৰাত যাতে অৰিহণা যোগায়, ভগৱানে আপোনাক শক্তি দিয়ক, আপোনাক মানে এই সৎবুদ্ধি কৰি দিয়ক। আগলৈ যাতে আমাৰ সমাজখন আমি আধ্যাত্মিক আৰু নৈতিক দিশেৰে যাতে আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি অৰিহণা যোগাব পাৰোঁ এই চেনেলৰ যোগেদি। তাৰ কাৰণে মই ভগৱানৰ ওচৰত আপোনাৰ প্ৰাৰ্থনা জনাইছোঁ, আপোনাৰ চেনেল যাতে মানে চিৰসজীৱ হৈ থাকক। আপোনাক আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, অভিনন্দন জনাইছোঁ। প্ৰিয় দৰ্শকসকল, যিহেতুকে তেখেতে আজি আমাৰ মজিয়াত বহি আছে, তেখেতৰ বিষয়ে বহুত কথা পাতিলোঁ, বহুত কথা তেখেতৰ মুখেৰে শুনিলে। আৰু এইখিনি কথাৰ মাজত যদি তেখেতৰ কণ্ঠেৰে আমি ভাগৱতৰ উপদেশ এটা নুশুনো, তেনেহ'লে আমাৰ এই অনুষ্ঠানটো আদৰ হৈ থাকিব। তে আপোনালোকে শ্ৰী জগত চন্দ্ৰ বনিয়া বাবুৰ মুখেৰে এটি ভাগৱতৰ উপদেশ শুনক। তেতিয়ালৈকে মই যতীন্দ্ৰনাথ কৃষ্ণ দাস আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। আহক ভাগৱতৰ উপদেশৰে আজিৰ অনুষ্ঠানটো সামৰি মাৰিবলৈ মই আপোনাক অনুৰোধ জনাইছোঁ। কৃষ্ণ কৃষ্ণ। এ ৰাম শুনিওক সৰ্বজনে কৃষ্ণৰ চৰিত, আতপৰে আন পুণ্য নাহিকে কলিত, লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পান কৃষ্ণ কথা মিত, নাহিকে চেতন কাল অজগৰে গিলে, ধন জন জীৱন যায় বেক একতিলে, যত দেখা ভাৰ্যা পুত্ৰ সবে অকাৰণ, চাই মাত্ৰ থাকে কালে ধৰে যে তীক্ষণ, হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ,
তেবেশে তৰিবা ঘোৰ সংসাৰ নিকাৰ বিচাৰি শাস্ত্ৰত পাইবা এহিহে যুগুটি কৃষ্ণৰ নামেহে সাধে ভুকুটি মুকুটি কলিৰ পৰম ধৰ্ম জানা হৰি নাম শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ